অত্যন্ত দুৰ্ভাগ্যজনক কাৰণ মোৰ নিচেই কাষতে যিটো পৰিৱেশ তেওঁলোকৰ জেচিবি ডাম্পাৰৰ শব্দ ৰাতি শোৱাৰ অসুবিধা ল'ৰা ছোৱালীবিলাক ভালকৈ পঢ়িব নোৱাৰে আৰু তেওঁলোকে যি জোৰে জোৰে আপোনাৰ ডাম্পাৰবিলাক যাব তাত আপোনাৰ সাধাৰণ মানুহ যোৱা তাৰমানে অসুবিধা হয় ৰাতি হোৱাৰ লগে তেওঁলোকৰ যিটো উৎপাত যি ধূলি উৰিব আপোনাৰ আৰু কথা হ'ল এইটো এটা সম্পূৰ্ণ চৰকাৰী মাটি কেনেকৈ ৰঙা মাটি কাটিছে এইটো চৰকাৰে দেখিছে নে নাজানো কিন্তু ইতিমধ্যে কিন্তু আমি বিভাগীয় অথৰিটিক আমি এইটো জনাইছিলোঁ কিন্তু তেওঁলোকে কি কৰিলে নকৰিলে নাজানো কিন্তু ইয়াৰ যিটো জোৰদাৰ মানে সঁচাকৈ আমি কোনখন সমাজত কি আইনৰ মাজত আছোঁ সন্দেহ হয় আমাৰ যে এটা প্ৰশাসন ব্যৱস্থা আছেনে নাই তাত আপুনি যদি আজি চাই কিছু দূৰ অলপ দূৰ আগত কি প্ৰকাণ্ড আপোনাৰ পাহাৰ কাটি পেলাই ৰঙা মাটি কাটি পেলাই যিটো অৱস্থা কৰিছে আপোনাৰ প্ৰায় আপোনাৰ 200 ফুট 150 ফুট ওখ তাৰ পৰা যে কিবা এটা গৰু ছাগলী মানুহ পৰে কি হ'ব এইটো মানে কল্পনা অতীত এই কথাটো মাইটো কোনে কাটি আছে আৰু কিহৰ কাৰণে কাটি স্থানীয় মানুহে বুলি কয় আৰু কাৰণ এইবিলাক কোৱাৰ লগে এতিয়া বিভিন্নজনে বিভিন্ন কথা কয় খগেন ডেকা স্থানীয় ইতিমধ্যে খগেন ডেকাৰ নাম ওলাইছিলে সেইটো নিশ্চয় হ'বই সেইটো কাৰণ মোৰতো বেলেগ মানুহটোৱে দেখা নাই এতিয়াহে হ'ব আৰু এইবিলাক ক্ষেত্ৰত মানে কি আগতে যিহেতু এইবিলাক কৈ ফুৰিছিলোঁ কৈ ফুৰাৰ লগে বহুতো লগত শত্ৰু হয় গতিকে ইমান নজৰ দিয়া নাই নজৰ মানে কি দেখিও তাৰমানে এটা এনেকুৱা এটা মানসিক দ্বন্দ্বত ভুগিছোঁ যেন এইবিলাক চিন্তা আমাৰ মাজতহে আহিল নেকি যে আমি ৰঙা মাটি কাটিলে মোৰহে ক্ষতি হ'ব নেকি কিন্তু ৰাইজৰ যে ক্ষতি হয় ৰাইজে কি উপলব্ধি নকৰে নেকি কথাটো অকল মোৰে হয় নেকি কিন্তু তেওঁলোকৰতো জানিব লাগে কথাটো নহয় এইটো মানে কি আপোনাৰ আমাৰ ঢেকীয়াবাৰী লাটৰ যিটো লাহ পাহাৰ বুলি কয় এইটো 93 নে 4 ডাগৰ মাটিত এইটো সম্পূৰ্ণ চৰকাৰী মাটিত কাৰণ ইয়াত আমি স্থানীয় মানুহখিনিয়ে যদিও দখল কৰি আছে বহুত ইয়াত ম্যাদী কাৰণে বহুতো বসুন্ধৰা আঁচনি অধীনত দাবী দুবা কৰিছে যদিও চৰকাৰে কোনো কাৰণতে ইয়াত চৰকাৰী মাটি বুলি ইয়াত কোনো ধৰণৰ পট্টন দিয়া নাই আজিৰ তাৰিখত গতিকে আমি নিশ্চিত এই কথা এইখিনি চৰকাৰী মাটি হয় আৰু কিন্তু কথা হ'ল আজিৰ তাৰিখত যিটো হাৰত আমাৰ এই পাহাৰটো ধ্বংস কৰিছে এইটো মানে খুব দুখ লগা এইটো আৰু এইবিলাক কাটি পেলাই আপোনাৰ যিবিলাক আগত বড়ো খেতি কৰিছিলে দ মাটি যিবিলাক জলাশয় তাতো পূৰণ কৰি আছে আপুনি যদি চাই আজি হাইস্কুলৰ সন্মুখত যিটো হৈ আছে এইটোৱে হৈছে এতিয়া এই মাটিবিলাক ক'ৰ পৰা আহিলে মানে ক'ত কোনখিনি পুতি আছে এইটো মাটিখিনি এইটো হাইস্কুলৰ ওচৰত আপোনাৰ যদি চাই তাতে চাব কোনখন হাইস্কুল পশ্চিমবংগ হাইস্কুল আৰু সেইটো বুলিয়ে নাই আৰু কোনোবা ব্যক্তিগত মানুহৰ ঘৰতো দি আছে মানে জলাশয় পুতি আছে আৰু জলাশয় মুঠতে এইটো য'ত আগতে বনৰীয়া আপোনাৰ চৰাই চিৰিকটি আছিলে বড়ো খেতি কৰিছিলে তাত মাছ মাৰিছিলে সেইবিলাকতো এতিয়া সম্পূৰ্ণ এতিয়া মাটি পুতি পেলাই আপোনাৰ কৰি পেলালে এতিয়া এইবিলাক মাটি ক'ৰ পৰা আহিছে নিশ্চয় ইয়াৰ পৰা গৈছে এইটো কথাটো যিমান মানে এইটো আমাৰ যিটো চৰকাৰী যিটো আইন আছে সেইমতে তেওঁলোকে বিধিগত ব্যৱস্থা কৰক আৰু আমাক সুৰক্ষিত কৰক এই পাহাৰটো যদি সঁচাকৈ চৰকাৰী মাটি কাটিব পাৰে নেকি সেই কথা চৰকাৰে কৈ দিব আমাক কাৰণ আমাৰতো ঘৰত কাটিব লগা মাটি আছে কিন্তু আমিতো চৰকাৰৰ আইন চৰকাৰৰ যিবিলাক নীতি নিয়ম মানিয়েতো আমাক কাটিব লগা মাটিটো আমি কটা নাই কাৰণ আমি যদি কিবা কাৰণে যদি এদিন ট্ৰেক্টৰখন লগাই সৰুকৈ মাটি কাটে কিন্তু পুলিচ কিন্তু আমি সাধাৰণ মানুহৰ কাৰণে একদম এঘণ্টাৰ ভিতৰত দৌৰি আহে কিন্তু তেওঁলোকে ডাঙৰ জেচিবি লগাই 3-4খন ডাম্পাৰ লগাই পেলাই কাটি আছে তাত কি শুনা পোৱা নাই নেকি তেওঁলোকে নাজানে নেকি ৰাতি কি হৈ থাকে